নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কমেণ্ট অনুসৰি আজি মই তোমালোকৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীৰ পাঠ্যক্ৰম সম্পৰ্কে ভিডিঅ' লৈ আহিছোঁ লগতে তোমালোকে স্নাতকোত্তৰ শ্ৰেণীত কি বিষয় পঢ়িব লাগিব কি নতুন কিতাপ ল'ব লাগিব সেই সম্পৰ্কে মই তোমালোকক ধুনীয়াকৈ বুজাই যাম তোমালোকে ভিডিঅ'টো শেষলৈকে চাই যোৱা এতিয়া মই তোমালোকক প্ৰথমখন কাকতৰ পৰা মই তোমালোকক আলোচনা কৰাই দিম আৰু এই তোমালোকৰ যি সিলেবাস যি পাঠ্যক্ৰম তোমালোকৰ 2016 চনৰ পৰা এই পাঠ্যক্ৰম চলি আহিছে এতিয়া মই তোমালোকক প্ৰথমখন কাকতৰ পৰা তোমালোকক বুজাই যাম তোমালোকৰ প্ৰথমখন কাকত হৈছে অসমীয়া ভাষাৰ উত্থান আৰু বিকাশ ASM 1016 অসমীয়া ভাষাৰ উত্থান আৰু বিকাশ বুনিয়াদী পাঠ্য ক্ৰেডিট 6 এতিয়া তোমালোকে প্ৰথমটো গোটত পঢ়িব লাগিব ভাৰতৰ আঞ্চলিক ভাষাসমূহৰ উত্থান মই আৰম্ভণিতে কৈ দিওঁ তোমালোকে যিসকলে তোমালোকে মোৰ পৰা তোমালোকে নোটস যদি বিচৰা তোমালোকে মোক কমেন্টত জনাবা মই তোমালোকক মোৰ WhatsApp নম্বৰ দি দিম তাতে তোমালোকে মোক মেছেজ কৰিবা তোমালোকক প্ৰথম কাকতৰ পৰা আৰম্ভ কৰি তোমালোকৰ যিকেইটা কাকত তোমালোকক ফাৰ্ষ্ট সেমিষ্টাৰত লাগিব সেই কাকতসমূহৰ সম্পৰ্কে মই তোমালোকক নোটস প্ৰদান কৰিম গতিকে তোমালোকে মোক কমেন্ট কৰিব পাৰা গতিকে চোৱা আমাৰ প্ৰথম গোট হৈছে যে ভাৰতৰ আঞ্চলিক ভাষাসমূহৰ উত্থান এই সম্পৰ্কে তোমালোকৰ সমতুকা ইতিমধ্যে পুৰণি কোৱেশ্চন পেপাৰসমূহত আহি গৈছে মই তোমালোকক কোৱেশ্চন পেপাৰো প্ৰদান কৰিম তোমালোকে মোক কমেন্ট কৰিবা তাৰ পিছত মৌখিক আৰু লিখিত সাহিত্যিক ভাষা ভাষা আৰু ধৰ্ম ৰাজনীতি আৰু ভাষা উদ্ভৱকালীন অসমীয়া সাহিত্যৰ ভাষা অনুশাসন চৰ্যাপদ পৰৱৰ্তী আমাৰ গোট হৈছে দ্বিতীয় গোট সাহিত্যিক ভাষা হিচাপে অসমীয়া ভাষা ৰাজকীয় পৃষ্ঠপোষকতা অসমীয়া ভাষাৰ সাহিত্যিক উত্থানৰ ক্ষেত্ৰত ৰাজপৃষ্ঠপোষকতাৰ ভূমিকা কি আছিল ৰাজপৃষ্ঠপোষকতাৰ ভূমিকা সম্পৰ্কে তোমালোকৰ দীঘলীয়া প্ৰশ্ন হয় তোমালোকে যিসকলে পুৰণি প্ৰশ্ন তোমালোকে চাবা গম পাবাই মোক কমেন্ট কৰিবা মই প্ৰদান কৰিম তাৰ পিছত অসমীয়া ভাষাত পুৰাণৰ পুনৰ সৃষ্টি প্ৰাচীন অসমীয়া কাব্যৰ পাঠ্য হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত ইয়াতে প্ৰিণ্টিং মিষ্টেক আছে প্ৰহ্লাদ চৰিত হ'ব আৰু মাধৱ কন্দলীৰ ৰামায়ণ আমাৰ পৰৱৰ্তী গোট হৈছে তৃতীয় গোট যে সাংস্কৃতিক আৰু ভাষিক সংযোগ ব্ৰজাৱলীৰ উত্থান মধ্যযুগীয় অসমীয়া গদ্য বুৰঞ্জী পুথি আৰু চৰিত পুথিৰ ভাষা বুৰঞ্জী পুথি আৰু চৰিত পুথিৰ ভাষা মনত ৰাখিবা ইয়াৰ সম্পৰ্কে তুলনামূলক প্ৰশ্ন হয় দীঘলীয়া প্ৰশ্ন পৰৱৰ্তী আমাৰ গোট হৈছে চতুৰ্থ গোট ঔপনিৱেশিকতাবাদ আৰু আধুনিক অসমীয়া ভাষা আধুনিক অসমীয়া ভাষাৰ নিৰ্মাণ মিছনাৰী আৰু অসমীয়া বুদ্ধিজীৱীসকলৰ ভূমিকা ছপা মাধ্যম আৰু ভাষা অসমীয়া ভাষাৰ মান্যকৰণ বা মান্যকৰণ ইয়াৰ ওপৰত তোমালোকৰ সমতুকা হয় মনত ৰাখিবা দুই ধৰণৰ প্ৰশ্নটো হয় অসমীয়া ভাষাৰ মান্যকৰণৰ ক্ষেত্ৰত কি কাৰকে অৰিহণা যোগাইছিল এই ধৰণৰ প্ৰশ্নটো হয় তোমালোকে পুৰণি প্ৰশ্ন কাকত চালে গম পাবা তোমালোকে তাৰ পিছত প্ৰসংগ পুথি হিচাপে তোমালোকে কি পঢ়িব লাগিব চোৱা প্ৰসংগ পুথি হিচাপে দিয়া আছে তোমালোকে এইকেইখন তোমালোকে গ্ৰন্থ বা পুথি ইয়াৰ পৰা তোমালোকে সংগ্ৰহ কৰিবা অসমীয়া ভাষাৰ ইতিহাস ৰমেশ পাঠক ছাৰৰ এইখন কিতাপ তোমালোকৰ বহু মূল্যৱান হ'ব তাৰ উপৰিও তোমালোকৰ অসমীয়া ভাষাৰ প্ৰভা নোট টাইপৰ কিতাপ হয় হাত পুথি হিচাপে ল'ব পাৰা তোমালোকৰ এই সিলেবাসখনক আধাৰ হিচাপে কৰিয়ে তোমালোকৰ বাবে বনোৱা হৈছিল তৈরি কৰা হৈছিল তোমালোকে সেইখন ললেও যথেষ্টখিনি সহায় হ'ব অলপ নোট ধৰণৰ কিতাপ হয় বাকি এইকেইখন মূল পুথি হ'ব তোমালোকে সংগ্ৰহ কৰিবা পৰৱৰ্তী আহিবলগীয়া তোমালোকে নেট পৰীক্ষাৰ বাবে যদি প্ৰস্তুতি চলাব লগা আছে তোমালোকে এই মূল পুথিসমূহ পঢ়িবই লাগিব তাৰ পিছত আমি পৰৱৰ্তী আমি কাকতলৈ গৈ আছো আমাৰ দ্বিতীয় কাকত হৈছে অসমীয়া সাহিত্যৰ বুৰঞ্জী 1889 চনৰ পৰা 2015 চনলৈ ASM 1026 বুনিয়াদী পাঠ্য ক্ৰেডিট 6 আমাৰ প্ৰথম গোট হৈছে মফিজউদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ প্ৰধান বৈশিষ্ট্য প্ৰথম গোটত তোমালোকে কবিতাৰ সম্পৰ্কে পঢ়িব লাগিব তাৰ পিছত দ্বিতীয় গোটত তোমালোকে নাটক সম্পৰ্কে পঢ়িব লাগিব প্ৰথম গোটত তোমালোকে দেখিছা মফিজউদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ প্ৰধান বৈশিষ্ট্য ভৱানন্দ দত্তৰ কবিতা সমালোচনাৰ প্ৰধান বৈশিষ্ট্য ভৱেন বৰুৱাৰ কবিতাৰ প্ৰধান বৈশিষ্ট্য জ্ঞান পূজাৰীৰ কবিতাৰ প্ৰধান বৈশিষ্ট্য এই দ্বিতীয় কাকতখনৰ তোমালোকে প্ৰসংগ পুথি আছে মই দেখুৱাই দিম কি তোমালোকে ল'ব লাগিব আৰু এই কাকতখনৰো তোমালোকে নোট টাইপৰ বা প্ৰসংগ পুথি হিচাপে তোমালোকে এখন কিতাপ ওলাইছে সেইখন ল'লে হ'ব
সেইখন তোমালোকে মানে সিলেবাস হিচাপে পাবা তোমালোকে মানে সিলেবাসৰ ওপৰত আধাৰ কৰিয়ে তোমালোকৰ মানে কিতাপখন তৈয়াৰী কৰা হৈছে অসমীয়া সাহিত্যৰ ভিন্ন পৰ্ব বুলি কিতাপখন আছে ললে যথেষ্টখিনি সহায় হ'ব তোমালোকে কিতাপখন ললে দেখা পাবাই যে গোটেই সিলেবাসক আধাৰ কৰিয়ে তোমালোকৰ বাবে মানে তৈয়াৰী কৰা হৈছে এতিয়া আমি আহিছো দ্বিতীয় গোট নকুল চন্দ্ৰ ভূঞাৰ নাটকৰ প্ৰধান বৈশিষ্ট্য অতুল চন্দ্ৰ হাজৰিকাৰ নাটকৰ প্ৰধান বৈশিষ্ট্য আৰু হিমেন্দ্ৰ কুমাৰ বৰঠাকুৰৰ নাটকৰ প্ৰধান বৈশিষ্ট্য তোমালোকে এই তিনিখন নাটকৰ ওপৰত তোমালোকে পঢ়িব লাগিব তাৰ পিছত তোমালোকে তৃতীয় গোটত দণ্ডিনাথ কলিতাৰ উপন্যাসৰ প্ৰধান বৈশিষ্ট্য সম্পৰ্কে জানিব লাগিব তাৰ পিছত উমাকান্ত শৰ্মাৰ উপন্যাসৰ প্ৰধান বৈশিষ্ট্য ইএছএ দৰজে থংচিৰ উপন্যাসৰ প্ৰধান বৈশিষ্ট্য অৰূপা পতংগীয়া কলিতাৰ উপন্যাসৰ প্ৰধান বৈশিষ্ট্য তাৰোপৰি তেওঁলোকৰ সাহিত্য কৃতি সম্পৰ্কেও তোমালোকে জানি থবা কিয়নো নেট পৰীক্ষাত এওঁলোকৰ ওপৰত প্ৰশ্ন হয় তাৰ পিছত চতুৰ্থ গোট ৰমা দাসৰ চুটিগল্পৰ প্ৰধান বৈশিষ্ট্য তাৰ পিছত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ চুটিগল্পৰ প্ৰধান বৈশিষ্ট্য শিলভদ্ৰৰ চুটিগল্পৰ প্ৰধান বৈশিষ্ট্য বিপুল খাটনিয়াৰৰ চুটিগল্পৰ প্ৰধান বৈশিষ্ট্য প্ৰসংগ পুথি হিচাপে তোমালোকে আধুনিক কবিতা হৰে কৃষ্ণ ডেকাৰ কিতাপখন ল'ব পাৰা তাৰ উপৰিও মই যে ক'লোঁ যে অসমীয়া সাহিত্যৰ ভিন্ন পৰ্ব কিতাপখন তোমালোকে ল'লে যথেষ্টখিনি সহায় হ'ব মানে সিলেবাসক আধাৰ কৰিয়ে সেইখন তোমালোকৰ কাৰণে তৈয়াৰী কৰা হৈছে তাৰপিছত তৃতীয় কাকত ASM 1036 অসমৰ সংস্কৃতিৰ অধ্যয়ন বুনিয়াদী পাঠ্য ক্ৰেডিট 6 প্ৰথম গোট সংজ্ঞা শ্ৰেণী বিভাগ সংস্কৃতিৰ পৰিসৰ অসমৰ বিশেষ প্ৰসংগেৰে তাৰপিছত দ্বিতীয় গোট হৈছে আমাৰ প্ৰাচীন অসমৰ সংস্কৃতি প্ৰাগ ঐতিহাসিক যুগৰ পৰা দশম শতিকালৈ অসমৰ মানুহ আৰু তেওঁলোকৰ নৃগোষ্ঠীয় গোট স্থাপত্য ভাস্কৰ্য অভিলেখ ধৰ্ম যাদু সম্পৰ্কীয় ধৰ্মীয় বিশ্বাস কৈৰাত ধৰ্মমত আৰু পৰম্পৰা তৃতীয় গোট মধ্যযুগৰ অসমৰ সংস্কৃতি একাদশ শতিকাৰ পৰা অষ্টাদশ শতিকালৈ মনত ৰাখিবা তৃতীয় গোট মধ্যযুগৰ অসমৰ সংস্কৃতি একাদশ শতিকাৰ পৰা অষ্টাদশ শতিকালৈ মধ্যযুগৰ অসমৰ ধৰ্মীয় ইতিহাস তাৰপিছত ধৰ্মীয় অনুষ্ঠান মন্দিৰ বৌদ্ধ বিহাৰ সত্ৰ নামঘৰ মছজিদ পীৰ দৰগাহ কলা শিল্পকলা স্থাপত্য আৰু সংগীত চতুৰ্থ গোট হৈছে আমাৰ আধুনিক যুগৰ অসমৰ সমাজৰ সংস্কৃতি 19 শতিকাৰ পৰা বৰ্তমান সময়লৈ তাৰপিছত সামাজিক সাংস্কৃতিক অনুষ্ঠান আৰু সংগঠন সংস্কৃতিৰ সমন্বয় সমাহৰণ অনাৰ্জীকৰণ সাংস্কৃতিক বিনিময় সাংস্কৃতিক সম্পদৰ সংৰক্ষণ আৰু গোলকীকৰণ বা বিশ্বায়ন তোমালোকে প্ৰসংগ পুথি হিচাপে তোমালোকে দেখিব পাৰিছা অসমীয়া জাতি আৰু সংস্কৃতি সম্পাদনা পৰমানন্দ ৰাজবংশী তাৰপিছত অসমীয়া জাতিৰ ইতিবৃত্ত অসম সাহিত্য সভা অসমীয়া লোক সংস্কৃতিৰ আভাস নবীন চন্দ্ৰ শৰ্মা তাৰ উপৰিও তোমালোকে অসমৰ সংস্কৃতি লীলা গগৈৰ এইকেইখন মূল পুথি হিচাপে ল'ব পাৰিবা আৰু কেইবাখনো কিতাপ আছে তোমালোকে ল'ব পাৰিবা ইয়াৰ এই প্ৰসংগ পুথিসমূহৰ উপৰিও তোমালোকে বিভিন্ন সংস্কৃতি সম্পৰ্কীয় কিতাপ তোমালোকে ল'ব পাৰিবা তাৰপিছত আমাৰ চতুৰ্থ কাকত হৈছে ASM 1046 সংস্কৃত সাহিত্যৰ ইতিহাস আমাৰ চতুৰ্থ কাকত সংস্কৃত সাহিত্যৰ ইতিহাস বিকাশ লক্ষণ আৰু প্ৰকাৰ বুনিয়াদী পাঠ্য তোমালোকে এই কাকত সম্পৰ্কে কিছু নতুন তথ্য পঢ়িব লাগিব নতুন বিষয় তোমালোকে পঢ়িব লাগিব মনত ৰাখিবা চতুৰ্থ কাকত ASM 1046 সংস্কৃত সাহিত্যৰ ইতিহাস বিকাশ লক্ষণ আৰু প্ৰকাৰ বুনিয়াদী পাঠ্য ক্ৰেডিট 6 এতিয়া আহিছোঁ প্ৰথম গোট পদ্য মহাকাব্য আৰু খণ্ডকাব্য সংজ্ঞা উদ্ভৱ বিকাশ লক্ষণ এই সম্পৰ্কে মোৰ তাত তোমালোকৰ PDF হিচাপেও নোটছ আছে ভালেখিনি তোমালোকে কমেণ্ট কৰিবা মই প্ৰদান কৰিম তোমালোকক দ্বিতীয় গোট নাটক আৰু চম্পু উদ্ভৱ আৰু বিকাশৰ সূত্ৰ বিভাগ কালানুক্ৰমিক ইতিহাস তৃতীয় গোট গদ্য লক্ষণ বৈশিষ্ট্য গদ্য কাব্যৰ ধাৰাবাহিক ইতিহাস তাৰপিছত চতুৰ্থ গোট হৈছে অসমত ৰচিত সংস্কৃত সাহিত্যকৃতি প্ৰাক শংকৰদেৱ উত্তৰ শংকৰদেৱ কালৰ সংস্কৃত ৰচনাৱলীৰ পৰিচয় আৰু কালানুক্ৰমিক ইতিহাস আৰু বৈশিষ্ট্য প্ৰসংগ পুথি হিচাপে তোমালোকে
অসমত সংস্কৃত চৰ্চাৰ ইতিহাস মালিনী গোস্বামী তাৰপিছত সংস্কৃত সাহিত্যৰ ইতিবৃত্ত থানেশ্বৰ শৰ্মা আৰু সংস্কৃত সাহিত্যৰ ইতিহাস গৌৰীনাথ শাস্ত্ৰী সংস্কৃতায়ন মালিনী গোস্বামী তোমালোকে কেইবাখনো ইয়াৰ পৰা কিতাপ তোমালোকে ল'ব পাৰিবা আৰু তোমালোকে মূল প্ৰসংগ পুথি হিচাপে তোমালোকে থানেশ্বৰ শৰ্মাৰ কিতাপখন ল'ব লাগিবই তোমালোকক শ্ৰেণীত ক'বই তোমালোকক ছাৰ বাইদেউসকলে পৰৱৰ্তী আমি কাকতলৈ আহিছোঁ ASM 1054 সৃষ্টিশীল সাহিত্য গুণমান বৰ্ধক পাঠ্য ক্ৰেডিট 4 চোৱা প্ৰথম গোট হৈছে অনুকৰণ কল্পনা কবিতা নাটক আৰু উপন্যাসৰ আংগিক তাৰপিছত দ্বিতীয় গোট হৈছে আমাৰ যে প্ৰথম গোট ইতিমধ্যে মই ক'লোঁ যে প্ৰথম গোট অনুকৰণ কল্পনা কবিতা নাটক আৰু উপন্যাসৰ আংগিক দ্বিতীয় গোট কবিতা নাটক আৰু উপন্যাসৰ ধাৰা আধুনিক কবিতা আৰু আধুনিক উপন্যাসৰ ভাষা তাৰপিছত তৃতীয় গোট হৈছে আমাৰ যে প্ৰদৰ্শন পৰম্পৰাগত আৰু পৰীক্ষণমূলক তাৰপিছত চতুৰ্থ গোট আমাৰ তাৰপিছত ব্যৱহাৰিক লেখনি আছে তৃতীয় গোটত তৃতীয় গোট প্ৰদৰ্শন পৰম্পৰাগত আৰু পৰীক্ষণমূলক ব্যৱহাৰিক লেখনি আৰু চতুৰ্থ গোট প্ৰকল্প তোমালোকক প্ৰদান কৰা হ'ব সেই প্ৰকল্প তোমালোকে কৰিব লাগিব আৰু সাবমিট কৰিব লাগিব জমা দিব লাগিব হয়তো এই প্ৰকল্প তোমালোকক গোট হিচাপে তোমালোকক ৰোল নম্বৰ হিচাপে 10 জনকৈ বা তোমালোকক 5 জনকৈ তোমালোকক ভগাই দিব সেই হিচাপেও তোমালোকে কৰিব লাগিব হ'ব পাৰে চতুৰ্থ গোটত তোমালোকে প্ৰকল্প পাবা গতিকে এই সম্পৰ্কে মই তোমালোকক আলোচনা কৰাই দিলোঁ তোমালোকৰ কমেণ্ট অনুসৰি মই সিলেবাস সম্পৰ্কে আলোচনা কৰাই দিলোঁ পৰৱৰ্তী ভিডিঅ'ত মই তোমালোকক পৰীক্ষাৰ পুৰণি প্ৰশ্ন কাকত সম্পৰ্কে আলোচনা কৰাই দিম আৰু তোমালোকে যিসকলে তোমালোকক মোৰ প্ৰশ্ন উত্তৰ বা PDF এইবোৰ লাগে মোক কমেণ্ট কৰিবা মই তোমালোকক কমেণ্টত মোৰ WhatsApp নম্বৰ দি দিম ঠিক আছে গতিকে সকলোৱে ভালদৰে পঢ়ি থাকিবা আৰু তোমালোকে ক্ৰমান্বয়ে তোমালোকে পঢ়ি যাবা কিয়নো সকলোকে মই কৈছোঁ তোমালোকে ভালদৰে পঢ়ি যোৱা তোমালোকে ভালদৰে বুজিব লাগিব বুজাৰ লগতে তোমালোকে নম্বৰো পৰীক্ষাত পাব লাগিব দুইটা বস্তুৱে আটাইতকৈ গুৰুত্বপূৰ্ণ both things are matter দুইটা কথাই বহুত গুৰুত্বপূৰ্ণ হয় কিয়নো পৰীক্ষা তোমালোকে বুজিব লাগিব লিখিব লাগিব ধুনীয়াকৈ বুজি লিখিব লাগিব যাতে ভাল নম্বৰ পোৱা কিয়নো বৰ্তমান সময়ত তোমালোকে মানে বিষয়বস্তুসমূহ বুজাৰ লগতে নম্বৰ পোৱাটো খুব জৰুৰী গতিকে বুজিব লাগিব নম্বৰো পাব লাগিব ভাল নম্বৰ পাব লাগিব ঠিক আছে গতিকে সকলোৱে ভালদৰে পঢ়িবা ভিডিঅ'টো ইয়াতে সামৰিছোঁ আমি